কোৱা যে মাৰি পেলাম নোখোজো ক্ষমা ইণ্টাৰেষ্টিং কাহিনী হৈছে যেতিয়া আমি কলিকতা গৈছিলোঁ মই ছানৰাইজ মছলাৰ শ্বুটত আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই আহি পেলাই মোক কৈছিলে যে দাদা আপুনি পাৰিব দাদাক ৰাতিপুৱা 8টা বজাত কল টাইম 6:30 বজাত আপুনি উঠাই দিব তো মই জুবিনক ক'লোঁ মই তোমাক উঠাম মই ৰাতিপুৱা বোলে অঁ হ'ব তুমি উঠাবা মোক বুলি কৈ মই শুই আছোঁ আৰু জুবিনে মোক 5:30 বজাত ফোন কৰিছে কৈছে যে তুমি বোলা আমাৰ শ্বুটিং আছে অঁ উঠা মই বোলো এইটো কি আজি সূৰ্যটো পশ্চিম ফালে উদয় হ'ব নেকি কাৰণ জুবিন গাৰ্গে ৰবি শৰ্মাক উঠাইছে মই জেনেৰেলি সোনকালে উঠোঁ আৰু সি দুপৰীয়া দিনত উঠে তেতিয়া মই ব্ৰেকফাষ্ট টেবুলত আছোঁ বহি আছোঁ গৈ ব্ৰেকফাষ্ট টেবুলত গ'লোঁ বহিলোঁ আড্ডা মাৰিলোঁ খালোঁ কাৰণ বহুত সোনকালে উঠি দিলোঁ খাই বৈ উঠি যেতিয়া গাড়ী আহিছে 7টা বজাত নিবলৈ 7:30 বজাত আমি গাড়ীত উঠিব লাগে 8টাত গৈ পাব লাগে তেতিয়া ই মোক কৈছে মোৰ ব'লা আমি যাওঁ কৈছে নহয় তুমি যোৱা মই শুৱাই নাই মই শুম এতিয়া তাৰপিছত মই সিহঁতক সুধিলোঁ যে ই জুবিন নোযোৱাকৈ মোৰ শ্বুটিং হ'ব নাই বোলে হ'ব শ্বুটিং ছাৰ আপোনাৰখিনি আগে লৈ ল'ম ছাৰৰখিনি পিছত ল'ম 12টা বজাত মই তুমি শুই পেলাই ফ্ৰেছ হৈ আহা 12টা বজাত ৰ'লোঁ জুবিন 1টা বজাত আহি পাইছে আহি ফ্ৰেছ হৈ আহিব বুলি ভাবিছোঁ তাতে আৰু ভাগৰুৱা লাগিছে বোলে কি হ'ল বোলে মই নুশুনো নহয় চিনেমাখন চাই দিলোঁ তাৰপিছত থাকিল একেলগে শ্বুট কৰিলোঁ কিবা কৰিলোঁ 5:30 শ্বুট শেষ নহওঁতে জুবিন গুচি আহিলে তাৰপৰা গতিকে আল্টিমেটলি গোটেই প্ৰেছাৰটো মোৰ ওপৰত পৰিলে জুবিনদাৰ লাইন দুটো আপোনাকে কেতিয়া হবে ছাৰ আপোনাকে লিফ্ট দিতে হবে মই লিফ্ট দিলোঁ এইবিলাক সেই এবাৰ হেৰিত গৈছিলোঁ পবিত্ৰ আছিলে তেতিয়া পবিত্ৰ মই জুবিন আমি 3টা আছিলোঁ আৰু কোনোবা আছিলে নিপন গোস্বামীও আছিলে আমি চব আছিলোঁ চিনেমাখন কৰিব লাগে তেতিয়া সেইখিনি মই প্ৰডিউচাৰৰ লগত মানে কিবা এটা কথাত পবিত্ৰক কিবা এটা কথা টানকৈ ক'লে কওঁতে জুবিনে ৰিটেলিয়েট কৰিলে কথাটো কৰাৰ পিছত সেইখিনি সময়ত অলপমান বেলেগ সময় আছিলে সেইখিনি সময়ত মানে অলপমান বন্দুকধাৰী মানুহবিলাক থাকে তো তেনেকুৱা বন্দুকধাৰী মানুহ এচামৰ লগত মানে জুবিনৰ লাগি গ'ল লাগি যাওঁতে ৰাতি ময়ো গৈ সিহঁতক মই জুবিনক নি পেলাই গাড়ীৰ ভিতৰত সোমোৱাই থৈ বাহিৰত মই দম দিবলগীয়া হৈছে মানে যে এডাল লাইন পাৰি দিছোঁ এইফালে যি আহিবি মোৰ লগত জেং কৰিব লাগিব আৰু সেই কথাটো জুবিনৰ লগত মোৰ আলোচনা আছে একেলগে আমাৰ জুবিনৰ ইণ্টাৰভিউ এটা যে আছিল যিটোত মই আৰু জুবিন একেলগে বহি আছোঁ তাত আলোচনা হৈছিলে সেই কথাটো তেনেকুৱা বহুত ইনচিডেণ্ট আছে আমাৰ বহুত ইনচিডেণ্ট আছে কিন্তু কথা হৈছে যে কিছুমান বস্তু পাহৰি যাওঁ কেতিয়াবা মনত পৰে আজি তাৰ লগত মোৰ থকা ফটোও নাই কৈছোঁ নহয় যে ইমান আমি লগ পালে ফটো এখন তুলিব লাগে বুলি কোনোদিন ভাবা নাই না অনুপম শইকীয়াও কৈছে অনুপম শইকীয়াও বন্ধুৰ নিচিনা অনুপম শইকীয়াও কৈছে দিগন্তদাও কৈছে যে আমি বেৰি কৰি ধৰি থাকোঁতে নহয় আমি তাক অলপমান নিয়ন্ত্ৰণত ৰাখিছিলোঁ আমি ক'ব পাৰোঁ তাৰমানে আমাৰ ক'ব পৰা মানুহখিনিয়ে থাকে আৰু সেইখিনি মানুহৰ ওচৰত বেছি ফটো চটো নাই বাকীবিলাকৰ হাতত পৰাৰ পিছত তেওঁলোকে ক'ব নোৱাৰা হৈ গ'ল সি যেনেকৈ বিচাৰে তেনেকৈ চলে আমি সি বিচৰা মানে নচলোঁ আমি নচলোঁ আমি আমাৰ মতেৰে মই তাক সদায় কওঁ যে ইমান কিয় খাব লাগে কি দৰকাৰ এইটো কিয় কৰিব লাগে তুমি আগদিনাখন গালি দিবা পিছদিনা ক্ষমা কিয় খোজা কোৱা যে মাৰি পেলাম নোখোজো ক্ষমা আপোনালোকে এতিয়া শুনক মই শাসক বিৰোধী দুই পক্ষকে কৈছোঁ আপোনালোকে এতিয়া বেছি আইনৰ কথা নক'ব কাৰণ জুবিন গাৰ্গ হেৰাই গৈছে জুবিন গাৰ্গ আমাৰ লগত বৰ ক্ল'জ আছিলে হেৰাই গৈছে জুবিন দা আপোনালোকে এতিয়া বেছি আইনৰ কথা নক'ব আপোনালোকে কওক এনকাউণ্টাৰ লাগে বছ কথা ইমান ত্যাগ কৰিছেতো আমাৰ সংগঠনলৈ এৰেষ্ট হৈছে আমাৰ সংগঠনলৈ মাৰ খাইছে আৰু তাৰপিছত ইয়াত আমি বৰ কথা শুনি থাকিম নেকি কাবা আপুনি ফাৰ্ষ্ট ট্ৰেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় পক্ষৰ কথাও নুশুনো শৃংখল চলিয়া মই আপোনাৰ পৰা জানিম ফাৰ্ষ্ট ট্ৰেক আদালতক লৈ আপুনি সন্তুষ্ট নহয় 26ত আমি ৰাজনীতি আমি 26ত ইলেকশ্যন খেলিব নাই 26ত আমি না মন্ত্ৰী হ'বলৈ আছে না এমএলএ হ'বলৈ আছে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰাক লৈ আপুনি সন্তুষ্ট নহয় এনকাউণ্টাৰ লাগে হয় ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে চিনি নাপাওঁ আমাক এনকাউণ্টাৰ লাগে কথা ইমান শৃংখল চলিহা ৰঞ্জন দৈমাৰী ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জেললৈ গৈছিলে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নোৱাৰে একেটা কথাকে সুধি থাকি মোৰ মুখৰ পৰা বেলেগ কথা উলিয়াব নোৱাৰে আমাক এনকাউণ্টাৰ লাগে বছ কথা ইমান মই আৰু এটা প্ৰশ্ন আপোনাৰ পৰা সুধিম শৃংখল চলিহা যে বাক্সাৰ যিটো ঘটনা এই ঘটনাৰ বাবে হয় কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইজনমান মুছলমানৰ নাম ক'লে আৰু কেইবাগৰাকীক চিনাক্ত কৰি আছোঁ বুলি ক'লে দুগৰাকীমানক গ্ৰেপ্তাৰ কৰাৰ কথা ক'লে ABMCৰ লোকসকল জড়িত আছে বুলি ক'লে এই গোটেই ঘটনাটোক আপুনি আপোনাৰ দৃষ্টিভংগী বা কিদৰে বিশ্লেষণ কৰিব আপুনি চক মই যিহেতু বাক্সাত নাই
নাছিলো মই এটাই জানো এটা জুবিন গাৰ্গক লৈ শুনক জুবিন গাৰ্গক লৈ হিন্দু মুছলিম নহব প্ৰথম কথা আৰু কথাটো হৈছে দ্বিতীয় কথাটো হৈছে বাক্সাৰ যিটো জাগৰণ সেইটো স্বতঃস্ফূৰ্ত জাগৰণ স্বতঃস্ফূৰ্ত থলগিৰি মানুহৰ জাগৰণ আৰু তাত যদি কোনোবা অশুভ শক্তি সোমাইছে এৰেষ্ট কৰক কিন্তু আমি দেখাত থলগিৰি মানুহৰ আমি টিভিত মোবাইলত যিখিনি দেখিছো থলগিৰি মানুহৰ ক্ষোভৰ উদ্গীৰণ এইটো ডিজিপিয়ে তৃতীয় বৰ্তমান সময়ত আমি দেখা পাইছো যে জুবিনক লৈ বহুতে ৰাজনীতি কৰিছে হেয়া লাগিলে নিউজ চেনেলতে হওক বা ছ'চিয়েল মিডিয়া যিকোনো ধৰণৰ মাধ্যমতে হওক আমি দেখা পাইছো যে জুবিনক লৈ সকলোৱে কেৱল ৰাজনীতি কৰিছে যেন জুবিনৰ নামটো নললে সিহঁতে মানে ভোটকেইটা নাপাবহে আৰু এটা কথা গৰু চুৰবিলাকে এতিয়া আৰম্ভ কৰিছে যে ময়ো জুবিন গাক আমিও জুবিন গাক ময়ো জুবিন গাক মানে এইটো মানে কেনেকুৱা ধৰণৰ জুবিন এজনে আছিল জুবিনৰ ঠাই কোনো পুৰাব নোৱাৰে কোনো ল'ব নোৱাৰে এতিয়া সিহঁতে শ্লোগান আৰম্ভ কৰিছে ময়ো জুবিন আমিও জুবিন গৰু চুৰবিলাকে জানো জুবিন গাক হ'ব পাৰে কেতিয়াও নোৱাৰে জুবিন এজনে জুবিনৰ ঠাই কোনো ল'ব নোৱাৰে মই জুবিন আমিও জুবিন এনেকৈ চিঞৰি কোনো লাভ নাই যিসকল লোকে জুবিন গাৰ্গক মাৰিলে হত্যা কৰিলে সেইসকল লোকৰ মৃত্যুৰ দণ্ড হোৱাটো আপোনালোকে বিচাৰেনে ফাঁচি হোৱাটো আপোনালোকে বিচাৰেনে মই কিন্তু কেতিয়াও নিবিচাৰোঁ যে সিহঁতৰ মানে মৃত্যুৰ দণ্ড হওক ফাঁচি হওক মই বিচাৰোঁ কি জুবিন গাৰ্গক সিহঁতে এদিনে মাৰিছে কিন্তু সিহঁতে সদায় মৰিব লাগিব সদায় কান্দিব লাগিব সদায় মৰিব লাগিব এনেকুৱা ধৰণৰ মৃত্যুৰ দণ্ড বিচাৰোঁ এনেকুৱা ধৰণৰ শাস্তি বিচাৰোঁ ফাঁচি দিলে এবাৰতে মৰি যাব কিন্তু সিহঁতে সদায় ৰাতিপুৱা গধূলি সদায় মৰিব লাগিব এনেকুৱা ধৰণৰ শাস্তি বিচাৰোঁ আপোনালোকে বা কি কয় কমেণ্ট কৰি জনাব অসমৰ এগৰাকী ইমান মহান ব্যক্তি মাৰ দিছে সিহঁতক এনেকৈ কিবা কৰিব লাগিব ন ছাৰ প্লিজ সেইটো নহয় সেইটো কথা নহয় প্লিজ এনেকা মানুহক এনেকৈ কেনেকৈ নিয়া দিব আমিতো ভাইলেঞ্চ কৰা নাই নহয় আমি পিছলি আছো ন ছাৰ ঠিক আছে চালা কুকুৰৰ জাতত চালা মানুহ মাৰিবলৈ জেগা নাপালি কেলা প্লিজ ছাৰ মই গম পাইছো নহয় অসমৰ ৰাইজে জ্বলি আছে এতিয়া মাত দুখাৰটো ডাঙৰ কথা নহয় সেইটো ইয়াত দেখিছেনে আপোনালোকে বৰ্তমান ইয়াত আমাৰ কঠিয়াতলী খণ্ড উন্নয়ন খণ্ড ব্লকত কিমান নিৰাপত্তা ইয়াত আৰক্ষী অনা হৈছে ইয়াত শেখৰজ্যোতি গোস্বামী আৰু অমৃত মহন্ত এই দুয়োকে এয়া হাফলং কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ভিডিঅ' কৰক অকণমান পিছলৈ দীপক মেধি যি গুলীবিদ্ধ হৈছিলে প্ৰথমতে এটা খুব সাংঘাতিক ধৰণৰ এটা বেয়া বাতৰি ওলাইছিলে যে সেই বেয়া বাতৰিটো ভগৱন্ত বা জুবিন দায়ে হাত পাতি ধৰিলে ল'ৰাজনৰ বৰ্তমান সময়ত সংকটমুক্ত অৱস্থাত তেওঁ ভৰ্তি হৈ আছে এইমছত ভৰ্তি হৈছে আমি বাক্সা তেওঁলোকৰ পৰিয়ালৰ মাক দেউতাকৰ ওচৰলৈ আমি আহিলোঁ বংশ পৰিয়ালৰ ওচৰলৈ আৰু বাকী যিকেইজন হস্পিটেলাইজ হৈ আছে তেওঁলোকৰ ফেমিলিত কোনো মানুহ নাই বুলি গম পালোঁ গতিকে আমি দীপক মেধি ঘৰতে আহিলোঁ যিটো নিউজ ইতিমধ্যে অসমৰ ৰাইজে পাই আছে অসম চৰকাৰে তেওঁলোকৰ যিটো যাৱতীয় যিটো খৰচ মানে চিকিৎসা খৰচটো বহন কৰিম বুলি কৈছে কিন্তু দেউতাকে এই মুহূৰ্তত যদিও মানে সাংঘাতিক ধৰণৰ এটা বেয়া নিউজ হৈছে তাৰ মাজতেও ভগৱন্তক ধন্যবাদ জ্ঞাপন কৰিছে সেই পুলিচজনক ধন্যবাদ জ্ঞাপন কৰিছে যিজন পুলিচে গুলীটো মাৰোঁতে এনেকুৱা এটা জেগাত মানে গুলীটো লাগিছে যিডোখৰ জেগাত অলপমান ইফাল সিফাল হ'লে লাংচত লাগি পেলাই মানে তেখেত পুত্ৰ হাৰা হ'লহেঁতেন ভগৱানে জুবিন দাই সেইখিনি তেওঁ আত্মাই আশীৰ্বাদ কৰিছে কিন্তু দেউতাকৰ মানে এটা অনুৰোধ আছে অসম চৰকাৰলৈ কাৰণ এতিয়া তেওঁ চিকিৎসাৰ যিখিনি ধন সেইখিনি ধন ব্যয় কৰিব অসম চৰকাৰে তাত আমাক ক'বলগীয়া একো নাই সেইটো দায়িত্ব হয় কিন্তু অনাগত দিনত সি ঘূণীয়া হ'ল সি একো কাম কৰিব নোৱাৰা আপোনাৰ শব্দটো ক'বলৈ বেয়া যদি মই কৈছোঁ পংগু এজন ব্যক্তিয়ে যেনেকৈ কাম কৰিব নোৱাৰে ঠিক তেনেকৈ সিও তেনেকৈ ঘূণীয়া হ'ল হাৰ্ড কাম কৰিব নোৱাৰিব টান কাম কৰিব নোৱাৰিব সি BA পাছ ন
নাই HS পাছ মোৰ কাৰণে দেউতাকৰ পৰা অসম চৰকাৰলৈ কিবা এটা মানে এটা অনুৰোধ জনাব বিচাৰিছো কি ক'ব মই অসমবাসী ৰাজ্যক নমস্কাৰ জনাইছো লগতে আমাৰ চৰকাৰক এইটোৱে অনুৰোধ জনাব খোজো ময়ো আজি ফিজিকেল হেণ্ডিকেপ মানে 4 বছৰ ধৰি মই পঢ়ি আছোঁ আৰু ঘৰখনত চলোৱা গোটেই দায়িত্ব মোৰ ডাঙৰ ল'ৰাটোৱে আছিল দীপক মেধিয়ে আছিল কি কৈছিলে সি ITI পাছ কৰি এনেই কাৰেণ্টৰ কাম কৰে আপুনি বায়েক হৈছে ন গতিকে কোনোমতে ঘৰখন চলি আছে এতিয়া যিহেতু ধুনীয়া যদি চৰকাৰে এই ল'ৰাজনক কিবা এটা সংস্থাপন দিয়ে মানে জীৱনটো চলি যাব ময়ো বাচি থাকিম গতিকে সেয়ে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক যেন কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰে ল'ৰাটো সেয়ে মই অসম চৰকাৰ তথা অসমবাসীৰ ওচৰত অনুৰোধ কৰিছোঁ আপোনাৰ ল'ৰা দুজন ল'ৰা এজন দীপজ্যোতি মেধি মানে ডিগ্ৰী কমপ্লিট কৰি এতিয়া কম বয়স দীপকৰ বয়স কিমান হৈছে 32 বছৰ হৈছে আচ্ছা দেউতাকে অসম চৰকাৰলৈ এটা আহ্বান জনাইছে যে অসম চৰকাৰে যদি কিবা এটা সুব্যৱস্থা কৰি দিয়ে কাৰণ গোটেই পৰিয়ালটোৰ উপাৰ্জনৰ মূল আহিলা দীপক মেধি আছিলে গতিকে দীপক মেধি ইতিমধ্যে আপোনাক গম পাইছে এটা বুলেট আগফালেদি সোমাই পাছফালেদি ওলাই গৈছে গতিকে এতিয়া চৰকাৰৰ দায়িত্ব বাকী আহি থকা অনাগত ভৱিষ্যতত তেখেতক কেনেকৈ সংস্থাপনৰ ব্যৱস্থা কৰে কাৰণ এই পৰিয়ালটোৱে তেওঁৰ দীপক মেধিৰ ওপৰতে ডিপেণ্ড কৰি পিনে চলা ফুৰা কৰিছিলে মাকে কিবা ক'ব নেকি মা কিয় ক'ব চৰকাৰলৈ আপোনাৰ দায়িত্ব আছে আপুনি ক'বলৈ আপোনাৰ অধিকাৰ আছে চৰকাৰৰ সেইটো কথাই বিচাৰোঁ যিহেতু এই ল'ৰাটোৱে আমাৰ উপাৰ্জনৰ মূল আছিল আমি দুয়োটাই আৰু ল'ৰাটোৰ লগত এনেকৈ চলাইছোঁ এই ঘৰৰ দায়িত্বখিনি লৈ আমাৰ মাটি চাটি অলপমান নাই মানে আমি আগতে এনে অলপ বেপাৰ চেপাৰ কৰি চলিছিলোঁ এতিয়া পেৰালাইচিছ নহয় কিবা এটা অপাৰেশ্যন কৰিছিলোঁ এইটো সৰু দাদাৰ তাৰপিছৰ পৰা মোৰ নাৰ্ভৰ কিবা প্ৰব্লেম হয় কিমান বয়স কিমান হৈছে মোৰ 52 এতিয়া আমাৰো থাকিলে চৰকাৰলৈ অনুৰোধ যে দীপক মেধিক কিবা এটা আপোনালোকে ব্যৱস্থা কৰিব যাতে অনাগত দিনত পৰিয়ালটোৱে কেতিয়া কোনো কাৰণত যাতে সমস্যাত ভুগিবলগীয়া নহয় আৰু জুবিন দাই ন্যায় পাবই লাগিব সেইটো সকলোৰে সকলোৰ ভিতৰত এটা যিটো লিগেল ডিমাণ্ড হয় দাদাইটো ন্যায় পাবই লাগিব আৰু এই পৰিয়ালটোক বিপদত কৰিব দিব লাগিব ধন্যবাদ জয় অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা